লাংহিন মণ্ডল বিজেপি উদ্যোগত লাংহিন নগৰৰ কৃতি শিক্ষাৰ্থীৰ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন। কাৰ্বি আংলং জিলাৰ লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত আজি লাংহিন মণ্ডল বিজেপিৰ উদ্যোগত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা মুঠ 800 গৰাকী ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। তাৰোপৰি উক্ত অনুষ্ঠানত যোৱা 13 এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অসমৰ জাতীয় উৎসৱ বিহু গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত লাংহিনৰ পৰা অংশগ্ৰহণ কৰা দুগৰাকী বিহুৱতী আৰু অসম চৰকাৰৰ তৃতীয় তথা চতুৰ্থ বৰ্গৰ চাকৰিত মকৰল হোৱা যুৱক যুৱতীসকলকো অভিনন্দন জনোৱা হয়। উল্লেখ্য যে লাংহিন মণ্ডল বিজেপিৰ সভাপতি সুনীল কুমাৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য তথা লাংহিন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি বিলিমোহন সাগলাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সমূহ শিক্ষাৰ্থী, বিহুৱতী আৰু তৃতীয় চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰি প্ৰাপকসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰে। অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে লাংহিন মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক শিৱশংকৰ বসুমতাৰী, লাংহিন ভিডিচিৰ অধ্যক্ষ বীৰ সিং টিমু, লাংহিন মণ্ডলৰ সভাপতি সুনীল কুমাৰ বড়ো, প্ৰভাৰী বিমল টেৰং, বিজেপি কৰ্মী ঋতুৰাজ বৰুৱা আৰু অন্যান্য বহুতো নেতা কৰ্মী উপস্থিত থাকে। সভাৰ আঁতৰে লাংহিন ভিডিচিৰ প্ৰাক্তন অধ্যক্ষ কৃষ্ণমোহন বসুমতাৰী আৰু সাৰ্থেসিং ৰংপিয়ে। আজি ভালে লাগিছে, সকলোকে আমাক সন্মান দিছে, তো ভালে লাগিছে। মোৰ নাম দিশা বসুমতাৰী। মই ছেকেণ্ড ইয়াৰ পাছ কৰিছোঁ, ফাৰ্ষ্ট ডিভিজনত এটা লেটাৰ JNB ডিফু। ছাত্ৰ ছাত্ৰীয়ে 2022 আৰু 2023 হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তেওঁলোকক আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ লাংহিন মণ্ডল কমিটিৰ তৰফৰ পৰা তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। আৰু সেই একেই অনুষ্ঠানতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল ল'ৰা ছোৱালীয়ে পাছ কৰিছিল তেওঁলোককো আমি আজি এই অনুষ্ঠানতে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাইছোঁ। আৰু লগতে বহাগ বিহুত আমি সকলোৱেও এতিয়া গম পাইছোঁ যে বিশ্ব ৰেকৰ্ড হোৱা গিনিছ বুকৰ নামৰ অন্তৰ্ভুক্ত হোৱা আমাৰ বিহু যি নেকি নাচনীসকলে নাচি ৰেকৰ্ড প্ৰতিষ্ঠা কৰিলে, সেই প্ৰতিষ্ঠা কৰাত আমাৰো এই লাংহিন মণ্ডলৰ পৰা তিনিজনী বিহুৱতীয়ে যোগদান কৰিছিল। তেওঁলোককো আজি আমি এই সুযোগতে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাইছোঁ। আৰু হৈ যোৱা যিবিলাক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অসম চৰকাৰৰ দ্বাৰা আয়োজিত নিযুক্তি দিয়াৰ চাকৰি পোৱাৰ যিসকল কেণ্ডিডেট আছিল তেওঁলোককো আমি এই সুযোগতে তেওঁলোককো নিমন্ত্ৰণ কৰি আনি আজি এই অনুষ্ঠানতে তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। গতিকে এই অনুষ্ঠানত তেওঁলোকে আহি অংশগ্ৰহণ কৰি আমাৰ কাৰ্যসূচীত সফলভাৱে ৰূপায়ণ কৰাত আমি খুব উৎসাহিত হৈছোঁ। আৰু পৰৱৰ্তী দিনবিলাকতো আমি ভাৰতীয় জনতা পাৰ্টী লাংহিন মণ্ডল কমিটিয়ে পঢ়াৰ ক্ষেত্ৰত যিখিনি এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে তাৰ কাৰণে আমি কিছু অলপ চিন্তা চৰ্চা কৰিছোঁ। গতিকে এইখিনি সময়ত সকলো প্ৰাৰ্থীকে তেওঁলোকৰ যাতে আহি থকা দিনবিলাক উজ্জ্বল হয় সেইটো কামনা কৰিছোঁ মই। গতিকে সকলোকে আকৌ এবাৰ অশেষ ধন্যবাদ জ্ঞাপন কৰি আমি এই অনুষ্ঠানটো আজি ইমানতে সামৰিছোঁ। এনে গোটেই হিচাপত আমি 783জন আছিলে, চব মিলাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথম ডিভিজন, দ্বিতীয় তৃতীয় ডিভিজন এই সকলোখিনি মিলাই দুইটা শাখাত প্ৰায় মানে 883জন আছিলে লাংহিন সমষ্টিৰ। আৰু তেনেকৈ আৰু সকলোকে আমি সম্বৰ্ধনা জনাইছোঁ আজি। আৰু যিসকলে আহিব পৰা নাই তেওঁলোকৰ মা দেউতাক আমি নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ অবিহনে সেই মা দেউতাকো আমি তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ।